আপুনি বাৰু গুৱাহাটী চিটিত এটা ভাড়া ঘৰ বিচাৰি আছে নেকি আৰু ঘৰটো বিচাৰাত আপোনালোকৰ বহুত প্ৰব্লেম হৈছে নেকি যদি আপোনালোকে অসুবিধা ফেস কৰি আছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে এই ভিডিওটোত মই আপোনালোকক প্ৰসেস কম কেনেকৈ আপোনালোকে গুৱাহাটী চিটিত এটা ভাড়া ঘৰ বিচাৰি পাব আৰু আপোনালোকক মই সহায় কৰিবৰ কাৰণে এই চেনেলটো খুলিছো গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকন বটনটো ক্লিক কৰিব আৰু লগতে এটা সুন্দৰ লাইক আৰু কমেন্ট কৰিব তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো লেটস গো তো আজি আপোনালোকক দেখাব গৈছো 2 BHK এটা সেকেন্ড এইফালে কিচেনটো আছে এটো কিচেনটো বেছ ডাঙৰ সাইজ লগোৱা আছে ফ্লোৰিংটো এইটো টাইল আৰু আমি সিধা যদি এনেকৈ যাও এটো এটা বেডৰুম মস্ত ডাঙৰ বেড ফেন সেট দিয়া আছে আৰু এইফালে এখন মস্ত ডাঙৰ আৰু আপোনাৰ মোৰ নাম আতিকুল ইছলাম আৰু মই আপোনালোকক আজি লৈ আহিছো এটা 2 BHK ইন্ডিপেন্ডেন্ট হাউসৰ ভিডিও লৈ আৰু যেটো ঘৰ ক'ত আছে কেনেকুৱা ৰেন্ট কমপ্লিট ভিডিওটো শেষত মই জনাই আছো প্ৰথমতে আপোনালোকে ভিডিওটো চাই লওক সো আজি আপোনালোকক দেখাব গৈছো 2 BHK এটা সেকেন্ড ফ্লোৰত আছে 2 BHK হাউস চাই লওক এটো আপোনালোকে হল কাম ডাইনিং ৰুম দেখিছে মস্ত ডাঙৰ এটা বেসিন সেসিন দিয়া আছে খুব ধুনিয়া দুটা ফ্যান লগোৱা আছে বঢ়িয়া আৰু ফ্লোৰিংটো টাইলছ লগোৱা আছে এনেকুৱা গলো গৈ কেনে আপোনাৰ এইফালে কিচেনটো আছে এটো কিচেনটো বেছ ডাঙৰ হয় কিচেন বলো টাইলছ লগোৱা আছে ফ্লোৰিংটো এইটো টাইলছ আৰু এইফালে যদি আমি যাও ইয়াতে আপোনাৰ কমন টয়লেট পাব কমন টয়লেট হয় কমন লগোৱা আছে আৰু এটো এটা বেডৰুম প্ৰতিটো বেডৰুমত ফ্যান দিয়া আছে আৰু বেডৰুম আৰু এটো আপোনাৰ পূজা ৰুম হয় পূজা ৰুম ফ্যান দিয়া আছে আৰু আমি সিধা যদি এনেকৈ যাও এটো এটা বেডৰুম মস্ত ডাঙৰ বেডৰুম চাই লওক মস্ত ডাঙৰ বেডৰুম আৰু ইয়াতেও ফ্যান সেট দিয়া আছে আৰু এইফালে এখন মস্ত ডাঙৰ বেলকনি দিয়া আছে মস্ত ডাঙৰ বেলকনি আৰু আপোনাৰ সেকেন্ড ফ্লোৰত আছে ইয়াৰে ৰেন্টটো কিমান গোটেইখিনি মই ডিটেইলছ আপোনালোকক জনাব এই মাত্ৰ আপোনালোকে যেটো 2 BHK হাউসৰ ভিডিও চালে এটো একদম ইন্ডিপেন্ডেন্ট হয় অনাৰ ইয়াত নাথাকে বাহিৰত থাকে লগতে আৰু দুটা পাৰ্ট আছে তাতেও মানুহ আছে আৰু এই পাৰ্টটো খালি হৈছে ফ্লোৰিং দেখিছে পুৰা মাৰ্বল সাৰ্বল লগা আছে ইয়াৰে ৰেন্টটো ৰাখিছে 12000 নেগোশিয়েট কৰি 11000 লৈ ল'ব পাৰিব 2 বিলাৰ এণ্ড 4 বিলাৰ দুটাৰে পাৰ্কিং আছে আৰু 24/7 ৰানিং ৱাটাৰ হ'ব ইলেক্ট্ৰিচিটি এক্সট্ৰা মিটাৰ আছে আৰু পাৰ ইউনিট 12 rupees হয় পানীৰ কাৰণে আপোনালোকে এক্সট্ৰা পে কৰিব লাগিব মিটাৰ আছে যেনেকৈ জিপ আপোনাক পানী লাগে তাতে মিটাৰ মতে আপোনালোকে বিল পে কৰিব লাগিব 2 মাহৰ সিকিউৰিটি ডিপোজিট ফ্যামিলি ল'ব পাৰে অফিস কাম রেসিডেন্স কৰিব পাৰে খুব ধুনিয়া ঘৰ হয় আৰু ইয়াৰ এক্সাক্ট লোকেশন আছে আপোনাৰ হাতীগাঁও নিয়াৰ হাই স্কুল ইয়াৰ লগতে আৰু এটা ভিডিও আপোনালোকক শেয়াৰ কৰি আছো এটা 2 BHK এটো ইন্ডিপেন্ডেন্ট নহয় অনাৰশিপ ফ্ল্যাট হয় হাউস হয় খালি হৈছে আৰু ইয়াৰে লোকেশন ক'ত কিমান ৰেন্ট গোটেইখিনি মই আপোনালোকক জনাই আছো ভিডিওটো আগতে চাই লওক ইয়াৰে দুটা পাৰ্ট আছে এফালে এটা পাৰ্ট আছে এফালে সিঁড়ি হয় আৰু এফালে পাৰ্ট আছে আজি আপোনালোকক দেখাব গৈছো 2 BHK এটা ইন্ডিপেন্ডেন্ট ঘৰ আৰু এই ঘৰটোৰ ভিতৰত খমালে এনেকুৱা ইন্টাৰফেস পাব খুব ধুনিয়া মস্ত ডাঙৰ হল কাম ড্ৰয়িং ৰুম হয় এটো চাই লওক কমপ্লিট ড্ৰয়িং কাম ডাইনিং মস্ত ডাঙৰ চাই লওক ওয়াও আৰু ফ্লোৰিং লগোৱা আছে মাৰ্বল পাথৰ আৰু আমি যদি এনেকৈ যাওঁ এইফালে এটা বেডৰুম পাব এই বেডৰুমটো মস্ত ডাঙৰ হয় চাই লওক মস্ত ডাঙৰ বেডৰুম এটো আৰু এইফালে খিৰিকী আছে আৰু এচিৰ পাৰমিশন আছে এচিটো তাতে আপোনালোকে ফিটিং কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনাৰ ওয়াশৰুম হয় এটো ওয়াশৰুম হয় কমোড বহা আছে এটা বেসিনটো আছে আৰু এইফালে সাবল টবল আছে বেছ ডাঙৰ হয় এটো কমপ্লিট আপোনাৰ মাস্টাৰ বেডৰুম এই ৰুমটোত আপোনাৰ কি প্লাস পইণ্ট দুটা বাথৰুম আছে আৰু ইয়াতে কিচেনটো আছে কিচেনটো বেছ ডাঙৰ হয় চাই লওক কিচেন ৰুমটো বেছ ডাঙৰ
ইয়াতে বস্তু ৰাখিব পাৰিব ধুনীয়া ঠিক আছে আৰু পানীটো ভাল ইয়াৰ পানীটো একচুৱেলি এতিয়া বন্ধ কৰা আছে সেইকাৰণে পানীটো কমকৈ ওলাইছে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এইটো বেলকনি চাই লওক সৰুকৈ বেলকনি এখন আছে বেলকনিটো বঢ়িয়া আৰু এতিয়া আপোনাৰ বাকী থাকিল আৰু এটা বেডৰুম সেই বেডৰুমো আপোনাক দেখাই দিছোঁ আমি এনেকৈ গ'লোঁ যোৱাৰ লগে লগে এইফালে এটা মস্ত ডাঙৰ বেডৰুম আছে এইটো এটা বেডৰুম চাই লওক মস্ত ডাঙৰ বেডৰুম আৰু ৰুমটোত চাৰিওফালৰ পৰা পোহৰ আহি আছে এইফালে খিৰিকী ইয়াতে আপোনাৰ সৰু এটা পূজা ঘৰ আছে বা ষ্ট'ৰ ৰুমো কৰিব পাৰিব এইফালেও এখন ড'ৰ আছে এইফালেতো বাহিৰত ওলাই যাব পাৰিব ঠিক আছে গোটেইখিনি ফেচিলিটি আছে আৰু ইয়াৰে মাষ্টাৰ বেডৰুমৰ এইটো ৱাছৰুম কাম বাথৰুম বেছ ডাঙৰ বাথৰুমটো বেচিন আছে কোমোড আছে চাফা নিট এণ্ড ক্লিন এই ঘৰটো ক'ত আছে ইয়াৰে ৰেণ্ট কিমান কেনেকুৱা প্ৰচেছত আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব গোটেইখিনি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে আপোনালোকক ফুল ডিটেইলছ জনাই আছোঁ চ' শেষলৈ ভিডিঅ'টো চাই থাকিব এইমাত্ৰ যিটো ঘৰ আপোনালোকে চালে এই ঘৰটো একজেক্ট লোকেশ্যন হ'ল বেলতলা ডিক্সবত ছাৰ্ভে এৰিয়াত পৰে ৰোডৰ পৰা হাৰ্ডলি 200 মিটাৰ সোমাই যাব লাগিব ঘৰটো ৰেণ্ট ৰাখিছে 12,000 ছেকেণ্ড ফ্ল'ৰত আছে দুটা বেডৰুম আছে এটা হল আছে দুখন বেলকনি আছে বহুত ধুনীয়া আৰু ঘৰবিলাক প্ৰতিটো ৰুমতে আপোনাৰ পাংখা লগোৱা আছে ফেন লগোৱা আছে ইয়াতে আপোনাৰ এটা প্ৰব্লেম যে আপোনাৰ ইয়াতে 4 হুইলাৰ পাৰ্কিং নহয় 2 হুইলাৰ পাৰ্কিং হ'ব ইয়াৰ ৰেণ্টটো অলপমান কম 12,000 লোকেশ্যন হিচাপে আৰু এই ঘৰটো ফেমিলি ল'ব পাৰে বেচেলাৰ ল'ৰা নিদিয়ে যদি কোনোবা ভাল 3-4জনী ছোৱালী পঢ়িব আহিছে নাৰ্ছিং বা কিবা কোৰ্চ কৰিব আহিছে তেওঁলোকেও এই ঘৰটো ল'ব পাৰিব কিন্তু অকণমান ৰেষ্ট্ৰিকশ্যন আছে ঠিক আছে আৰু ইয়াৰ ৰেণ্টটো ক'লোঁ 12,000 এই ঘৰটোৰ যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে এট প্ৰেজেণ্ট খালী আছে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে আৰু মোৰ নম্বৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে জাষ্ট মেম্বাৰশ্বিপ লওক আৰু এই ঘৰটোৰ ৰেণ্টত আপোনালোকে লৈ লওক ভিডিঅ'টো ইয়াতে শেষ কৰোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক অ'কে বাই বাই চাব্বাকে ৰেন খদাফিজ আজি আপোনালোক দেখাই আছে এটা 1 প্ৰথমতে আমি ইয়াৰে ৱাছৰুমটো আপোনালোক দেখাইছোঁ এইটো ৱাছৰুম হয় চাই লওক মস্ত ডাঙৰ ৱাছৰুম অকণমান লেতেৰা আছে চাফা কৰি দিব আৰু ইয়াতে আপোনাৰ ছেপাৰেট মিটাৰ দিয়া আছে ঠিক আছে মিটাৰ দিয়া আছে ৰিচেণ্টলি পেইণ্ট কৰিছে আৰু এইটো আমাৰ হ'ব ৰুমৰ এণ্ট্ৰি আমি এনেকৈ প্ৰৱেশ কৰিলোঁ এইটো ধুনীয়া ৰুম চাই লওক মস্ত ডাঙৰ ৰুম এইটো এই ৰুমটো ষ্টুডেণ্ট ল'ব পাৰে ফেমিলি ল'ব পাৰে ধুনীয়া হাজবেণ্ড হয় সৰু ফেমিলি এই ঘৰটোৰ ৰেণ্টটো একদম মিনিমাম ফ্ল'ৰিং কিন্তু নৰ্মেল হয় ঘৰটো ফ্ল'ৰিংটো নৰ্মেল এই ঘৰটোৰ ৰেণ্ট একদম মিনিমাম এই ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে আজিয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ মোবাইল নম্বৰ আছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকক মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ